ছাৰ নমস্কাৰ। এখেত কোন হয় আপুনি ক্ষেত্ৰীদা? আপুনি অলপ পৰিচয়টো কৰাই দিয়ক। হয় চক্ৰৱৰ্তী, এখেত হ'ল মোৰ মোমাই, নাম হ'ল সন্তবীৰ ক্ষেত্ৰী। আমাৰ মেৰবিল মাজুলী দুলীয়াজান অঞ্চলতে পৰে। হয়, এখেত অল ইণ্ডিয়াত চাকৰিয়াল আছিলে। হয়, অল ইণ্ডিয়াৰ পৰা ৰিটায়াৰ হ'ল, এতিয়া অৱসৰপ্ৰাপ্ত কৰ্মচাৰী আৰু ইয়াতে খেতি বাতি কৰে। হয়, আৰু গৰু জাৰ্চি গৰু পুহিছে। গতিকে এদিন তেখেত মোৰ সম্বন্ধন মামাও হয়। হয়, গতিকে এদিন আমি কওঁতে তেখেতে ক'লে যে মোৰ গৰুজনী আনিবা 4বাৰ 5বাৰ মানে হিট হৈছে, কনচিভ কৰা নাই। আচ্ছা, এই ডাক্তৰক মাতিছে, ৱাছ কৰাইছে, কিবা কিবি দৰৱ দিছে, ইনজেকশ্যন দিছে, কিন্তু ভাল হোৱা নাই। তেনেকুৱা কিবা তোমালোকৰ প্ৰডাক্ট কিবা আছে নেকি? আচ্ছা, এতিয়া মই ক'লোঁ ঠিক দৰৱটো মোৰ লগত নাই, কিন্তু এটা নিউট্ৰিভেট বুলি এটা হেৰি আছে, প্ৰডাক্ট এটা আছে, সেইটো মোমাই এবাৰ ব্যৱহাৰ কৰি চাব পাৰে। গতিকে তেখেতে সেই নিউট্ৰিভেটটো মই আনি দিলোঁ। দিয়াৰ পিছত কি পালে মোৰ মুখত শুনাতকৈ মামাৰ মুখত শুনিলে বেছি ভাল হ'ব। গতিকে মই মামাই ক'বলৈ কৈছোঁ। ছাৰ আপুনি ক'ব নেকি, আপুনি আমাৰ এই কি বস্তু ইউজ কৰিছিলে? নিউট্ৰিভেট এইটো আমাৰ জৈৱিক অৰ্গেনিকৰ প্ৰডাক্ট হয়, এনিমেল হাজবেণ্ডাৰী প্ৰডাক্ট হয়। আচ্ছা, ক'ব নেকি আপুনি কেনেকৈ খুৱাইছিলে, কি কৰিছিলে, আপোনাৰ গৰুৰ বৃত্তান্তটো ক'ব নেকি মোক? দানাৰ লগত দুচামুচকৈ ৰাতিপুৱা আৰু গধূলি দিওঁ। আচ্ছা, ৰাতিপুৱাও দিছিলে, গধূলিও দিছিলে? হয়, গধূলি দিয়াৰ পিছত আৰু এতিয়া গাভিনী হ'ল গাইজনী। গৰুচাত লৈ গ'লোঁ, গাভিনী হ'ল, এতিয়া 3 মাহ চলিছে। এই আগতে আমাৰ গৰু ওচৰত লৈ গ'লোঁ 3-4 বেলি, নাই নৰয়। মেডিকেল এই ডক্টৰ আনিলোঁ, ডক্টৰৰ কওঁতে নৰয়, ৱাছ কৰালোঁ নৰয়। এই দৰৱ খুৱাই পেলাই এতিয়া ডক্টৰ এই গৰু ওচৰত লৈ গ'লোঁ, ৰৈ গ'ল। তাৰমানে আমাৰ নিউট্ৰিভেটটো খোৱাৰ পাছত মানে আপুনি নিউট্ৰিভেট খোৱাৰ পিছত ৰৈ গ'ল, ৰেজাল্টটো পাইছে ন? আচ্ছা, আচ্ছা, আপুনি কি আগতে শুনিছিলে নেকি তেনেকুৱা নিউট্ৰিভেট? নাই শুনা ন? এইটো আমাৰ তেখেত এই প্ৰেম বাহাদুৰ ছেত্ৰী তেখেতৰ পৰা শুনিছে নহয় জানো? তেতিয়া আনি পেলাই খোৱালোঁ। আচ্ছা, আচ্ছা, সেইটো ফালে উপকৃত হৈ পেলাই মানে আজি মই দেখিছোঁ যে আপুনি আকৌ তেখেতক ফোন কৰি পেলাই মাতিছে। আপুনি আপোনাৰ মানে লাও গছত কি দিব পাৰে সেইটোৰ কাৰণে আপুনি তেখেতক হেৰি কৰিছে। মই ভাল পাইছোঁ আপুনি আমাৰ প্ৰডাক্টটো ইউজ কৰি আছে। সেই লাও গছতো তেনেকুৱা আপুনি যেনেকৈ আপোনাৰ গৰুৰ ক্ষেত্ৰত যেনেকৈ আপুনি লাভৱান হৈছে, মই আশা কৰোঁ যে আপুনি আপোনাৰ লাও গছতো তেনেকুৱা মানে ফল পাব। কাৰণ আমি দেখিছোঁ আমাৰ যিটো ৰাইজ আছে, আমাৰ যিটো ব্লুজম বুলি এটা প্ৰডাক্ট আছে, সেইটো প্ৰডাক্টে একদম মানে ট্ৰিমেণ্ডাছ ৰেজাল্ট দিয়ে, ভাল ফচল দিয়ে। আৰু এই গছত যিবিলাক ফুল আহিব, এটা ফুলো মিছ নকৰে। তাৰমানে ইমানেই ফচল আহে, সেইটো আপুনি ইউজ কৰিলে গম পাব। হয়তো এতিয়া আপোনাৰ নিউট্ৰিভেটৰ ওপৰত আপোনাৰ এটা বিশ্বাস আহিছে, মই ভাবোঁ। নেক্সট মোৰ এইবিলাক এগ্ৰিকালচাৰৰ যিবিলাক প্ৰডাক্ট আছে, সেইবিলাক প্ৰডাক্টৰ ওপৰতো আপোনাৰ বিশ্বাসটো আহিব, সেইটো আশা ৰাখি পেলাই আপোনাক ধন্যবাদ জনাইছোঁ। মই মোৰ বক্তব্যটো সামৰি মাৰিছোঁ। ধন্যবাদ।